এখন ডাম্পাৰ গাড়ী বালাৰ ডাম্পাৰ আৰু এখন মটৰচাইকেল এই আলগঞ্জৰ পৰাই আহি আছিল। ডাম্পাৰখন লাহে লাহে আছিল, মটৰচাইকেলটোও লাহে লাহে আছিল, কিন্তু কি কৰিলে ডাম্পাৰটো মানে আমাৰ পাম্পত সোমাব আৰু মটৰচাইকেলটো কি কৰিলে ডাম্পাৰখনক ক্ৰছ কৰি পেলাই সামনত লগাই দিলে, ডাম্পাৰৰ সামনত লগাই দিলে, এই ৰাস্তাতে লগাই দিছে, ৰাস্তাৰ পৰা চৌচুৰি লৈ তাতে ৰাখিছে। এইটো মটৰচাইকেলৰে ভুল, অভাৰটেকৰ কাৰণে। যদি অলপ ব্ৰেক কৰিলে হয় ডাম্পাৰটো পেট্ৰল পাম্প সোমাই যায়, এই পিছফালেদি যাব পাৰে, কিন্তু সি কি কৰিলে ডাম্পাৰৰ সন্মুখেদি যাব বিচাৰিলে, গৈ আছিল। দুটা গাড়ী একেলগে আহি আছিল, একেলগে আহি আছে, কিন্তু কি কৰিলে ডাম্পাৰখন ইফালে মানে অলপ পেট্ৰল পাম্পত সোমাই দিয়াৰ কাৰণে অলপ কাটিলে। মটৰচাইকেল কি কৰিলে মানে ই ভাবিছে যে মই ডাম্পাৰক অভাৰটেক কৰি গুচি যাম। এজনেই আছিল, মইতো দেখা পোৱা নাই, কিন্তু আহি শুনা পালোঁ যে তাৰ ভৰি দুখন অলপ মানে ভাঙিছে। এইটোৱে মই প্ৰশাসনৰ ওচৰত এইটোৱে মই অনুৰোধ কৰিব খুজিছোঁ যে যিবিলাক ডাম্পাৰ, মাটিৰ ডাম্পাৰ বা হয়তো বালাৰ ডাম্পাৰ, শিলৰ ডাম্পাৰ, যিবিলাক স্পীডত চলে, এতিয়া ধৰক এটা আমাৰ মানে সৰু ৰাস্তা, ইমান গাড়ী যে চলে, ইহঁতৰ স্পীড মানে 110 এনেকুৱা স্পীড থাকে। কেতিয়াবা মানে মানুহকো সি কেয়াৰ নকৰে, মানুহকো লগাই দিয়ে যায়, গৰু বাছুৰতো এইটো মাৰে, এইটো বেলেগ কথা, মানুহকো সিহঁতে মানে পচন্দ নকৰে, যাকে ৰাস্তাত পায় তাকে সিফালে মাৰি দিয়ে যায়। আজি যিখন গাড়ীয়ে ঘটনা সংঘটিত কৰিলে, এই গাড়ীখনৰ মানে বালা কিমান হয়, মানে অভাৰলোড থকা বুলি আমি এনেকুৱা এনেতো মানে যিটো দেখা যায় এইটো অভাৰে আছে, অভাৰলোড ডাম্পাৰ। আৰক্ষী নীৰৱ কিয়, এইটোতো মানে ইয়াতেতো মই শুনা মতেতো পেট্ৰলিংটো সিহঁতে কৰিয়েই থাকে, পিছত DTOৰ পৰা যে কি কয় এইটো MBI ঘূৰি থাকে, কিন্তু কেলে সিহঁতৰ মাজত কিবা আণ্ডাৰষ্টেণ্ডিং আছে নেকি এইটো আমি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।